আজি হৈছে আষাৰ মাহৰ ৩২ তাৰিখ আৰু ইংৰাজী ২০২৬ বৰ্ষৰ জুলাই মাহৰ ১৭ তাৰিখ শুক্ৰবাৰ। আজি হৈছে শুক্লা তৃতীয়া তিথি আৰু মঘা নক্ষত্ৰ থাকিব। আজিৰ দিনটোৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ জৰিয়তে আজি আপোনালোকৰ বিশেষ কিছুমান গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তন ঘটিবলৈ গৈ আছে। আজি আপোনালোকৰ কিছুমান ৰাশিৰ বাবে আজি অভাৱনীয় আৰ্থিক আৰু মানসিক পৰিৱৰ্তন আহিব আৰু কিছু ৰাশিৰ বাবে হয়তো আজি কিছু সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। বৰ্তমান সময়ছোৱাত এক বিশেষ ৰূপ লৈছে গ্ৰহ নক্ষত্ৰই। ইয়াৰ ফলত আজি আপোনালোকৰ আৱেগ আৰু কৰ্মজীৱনতো এক গভীৰ প্ৰভাৱ পৰিব আৰু আপোনালোকৰ নিজৰ ফালৰ পৰা কিছুমান আপোনালোকে অনুভূতি পাব। গতিকে আপোনালোকে সকলো দিশ সামৰি আজি আপোনালোকে তথ্য পাব আপোনালোকৰ ৰাশিফল শিতানত। গতিকে আপোনালোকৰ ৰাশিৰ বিশ্লেষণবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব। ইয়াৰ জৰিয়তে হয়তো আজি আপোনালোকে সকলো বিষয়ে জানিবলৈ সক্ষম হ'ব আৰু লগতে থাকিব সহজ আৰু কিছুমান ব্যৱহাৰিক প্ৰতিকাৰ, যাৰ জৰিয়তে আজিৰ দিনটোৰ যিবোৰ বাধা বিঘিনি আছে সেইবোৰ নিমিষতে আঁতৰ কৰিবলৈ সক্ষম হ'ব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। আহক এতিয়া আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ অন্তৰ্নিহিত শক্তি আৰু আত্মবিশ্বাস আজি তুংগত থাকিব আৰু গ্ৰহৰ শুভ স্থিতিৰ ফলত আজি আপোনালোকৰ মানসিক দৃঢ়তাও বৃদ্ধি পাব, যাৰ জৰিয়তে আপুনি যিকোনো প্ৰত্যাহ্বান আজি সহজে অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মোদ্যম আৰু নেতৃত্ব বহন কৰাৰ ক্ষমতা আজি সকলোৰে দৃষ্টি আকৰ্ষণো কৰিব। নতুন দায়িত্ববোৰ আপোনালোকে আজি সুকলমে কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো যথেষ্ট লাভদায়ক হ'ব। পুৰণি অৰ্থনৈতিক লেনদেনৰ পৰা সাৱধান হ'ব আৰু নতুন বিনিয়োগৰ বাবে দিনটো অনুকূল হ'ব। আৰ্থিক দিশত উন্নতিৰ যোগ আছে, কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থকাটো বাঞ্ছনীয় হ'ব। পাৰিবাৰিক জীৱন আজি শান্তিপূৰ্ণ আৰু সুখময় হ'ব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা পূৰ্ণ সমৰ্থন পাব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো আনন্দদায়ক হ'ব। সংগীৰ সৈতে মুকলিকৈ কথা পাতিলে, সময় কটালে সম্পৰ্ক অধিক মধুৰ আৰু সুদৃঢ় হৈ পৰিব। বিবাহিতসকলৰ দাম্পত্য জীৱনতো সুখ বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলৰ আজি একাগ্ৰতা বৃদ্ধি পাব। আপোনাৰ কষ্টৰ ফল আজি লাভ কৰিব। যিসকলে উচ্চ শিক্ষা বা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে আজি এক যোগাত্মক খবৰ পোৱাৰ আশা আছে। সেইবাবে সময় নষ্ট নকৰি নিজৰ লক্ষ্যৰ প্ৰতি নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ দিশটো আজি আপোনালোকে সতেজ আৰু নিৰোগী অনুভৱ কৰিব। অত্যাধিক আপোনালোকৰ কামৰ বোজা বৃদ্ধি পোৱাৰ ফলত আপোনালোকে মানসিক আৰু শাৰীৰিক ভাগৰ অনুভৱ কৰিব, কিন্তু যদি আপোনালোকে জিৰণি লয় আৰু যোগাসন বা ধ্যান কৰে তেনেহ'লে দিনটো আপোনালোকে সুকলমে পাৰ কৰিবলৈ শক্তি পাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতা লক্ষ্য কৰিব। খৰখেদাকে বা আৱেগৰ বশৱৰ্তী হৈ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব। অকাৰণতে কাৰোবাৰ সৈতে তৰ্কত লিপ্ত হোৱাৰ পৰা আজি বিৰত থাকিব। নিজৰ খঙো নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। দিনটো অধিক মংগলময় কৰি তুলিবলৈ হ'লে ৰাতিপুৱা সূৰ্য দেৱতাক আপোনালোকে ৰঙা ফুল আৰু সেন্দুৰ মিহলাই অৰ্ঘ্য প্ৰদান কৰক। মংগল গ্ৰহক শান্ত কৰিবলৈ হ'লে আপুনি ওম ভূমাই নম মন্ত্ৰটো 11 বাৰ জপ কৰিব বা হনুমান চালিচা পাঠ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অনুকূল স্থিতিৰ ফলত আপোনালোকৰ আজি মানসিকভাৱে যথেষ্ট অসন্তুষ্ট অনুভৱ কৰিব। সৌন্দৰ্যৰ প্ৰতি আজি আপোনালোকৰ আকৰ্ষণ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰতো আপোনাৰ আজি স্থিৰতা আহিব। আপোনাৰ নিষ্ঠা আৰু কষ্টৰ বাবে আজি আপোনালোকে প্ৰশংসা পাব আৰু সহকৰ্মীসকলৰ সৈতে একেলগে কাম কৰাৰো আজি সুযোগ পাব। আৰু যিসকল ফেশ্বন ডিজাইনিং বা সৌন্দৰ্য চৰ্চাৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো বিশেষভাৱে ফলপ্ৰসূ হ'ব। ব্যৱসায়ত নতুন চুক্তি বা অংশীদাৰিত্বৰ সুযোগ আহিব। আগতে কৰি থোৱা পৰিকল্পনাৰ পৰা আজি লাভৰ মুখ দেখা পাব। আৰ্থিক অৱস্থা সচ্ছল অৱস্থাত থাকিব আজি। অৱশ্যে বিলাসিতা সামগ্ৰী ক্ৰয় কৰাৰ নামত কিছু খৰচ হোৱাৰ সম্ভাৱনা আছে। গতিকে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব, নহ'লে আপোনালোকৰ কিছু সমস্যা অহাৰ সম্ভাৱনা আছে। পৰিয়ালৰ পৰিৱেশ আনন্দদায়ক হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটাই মানসিক শান্তি পাব আৰু ঘৰুৱা দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰিব পাৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত সুমধুৰ হ'ব আপোনালোকৰ আজি। সংগীৰ প্ৰতি বিশ্বাস আৰু মৰম বৃদ্ধি পাব। যদি দুয়োৰে মাজত কিবা ভুল বুজাবুজি আছে তেনেহ'লে আজি মুকলি কথা বতৰাৰে সেয়া দূৰ কৰাৰ সঠিক সময়। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি মনোযোগ বৃদ্ধি পাব আৰু যিসকলে সাহিত্যৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ আজি ভাল কিছু ফল পাবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশটো সাধাৰণতে আজি অনুকূল অৱস্থাত আছে। শাৰীৰিক আৰু মানসিকভাৱে সবল অনুভৱ কৰিব আজি। বতৰৰ পৰিৱৰ্তনৰ বাবে ডিঙিৰ বিষ বা পেটৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে, সেইবাবে তেলীয়া বা মছলা খাদ্য খোৱাৰ পৰা আজি পৰিহাৰ কৰিব।
আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে নিজৰ জেদৰ ফলত আনৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা আছে, সেইবাবে পৰিস্থিতি অনুসৰি নিজকে কিছু সলনি কৰিবলৈ চেষ্টা কৰিব। অচিনাকি ব্যক্তিক সহজে বিশ্বাস কৰি ধন ধাৰলৈ নিদিব, নহ'লে ঘূৰাই পোৱাত কিছু সমস্যাৰ সৃষ্টি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো শুভ কৰিবলৈ মা লক্ষ্মীৰ আৰাধনা কৰক আৰু ঘৰৰ মহিলাসকলক সন্মান জনাওক। ৰাতিপুৱা কোনো জীৱ জন্তুক যদি আপোনালোকে খাদ্যবস্তু দিয়ে তেনেহ'লে অত্যন্ত শুভ ফলদায়ক হ'ব। আৰু শুক্ৰ গ্ৰহক শান্ত কৰিবলৈ হ'লে আজি ওং চুং শুক্ৰাই নম মন্ত্ৰটো 11 বাৰ জপ কৰি ওলাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ আজি দক্ষতা অতি প্ৰখৰ হৈ উঠিব। আজি গ্ৰহৰ শুভ দৃষ্টিৰ ফলত আপোনালোকৰ কথা কোৱাৰ শৈলীও সকলোকে আকৰ্ষিত কৰিব, যাৰ ফলত আপোনালোকে কৰ্মক্ষেত্ৰতো আপুনি আজি ভাল প্ৰভাৱ দেখা পাব ইয়াৰ। আৰু নতুন গুৰুত্বপূৰ্ণ যিবোৰ প্ৰজেক্ট আছে সেইবোৰত আপোনাৰ ধাৰণাসমূহে আজি বিশেষ গুৰুত্ব লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো নতুন সম্পৰ্ক গঢ়াৰ বাবে উৎকৃষ্ট দিন হ'ব। গ্ৰাহকৰ সৈতে আপোনালোকে সুসম্পৰ্ক স্থাপনৰ জৰিয়তে আশানুৰূপ লাভ অৰ্জন কৰিব পাৰিব। আৰ্থিক দিশতো আয়ৰ নতুন উৎস মুকলি হোৱাৰ সম্ভাৱনা আছে। সঠিক পৰিকল্পনাৰে যদি ধন বিনিয়োগ কৰিবলৈ চেষ্টা কৰে তেনেহ'লে ভৱিষ্যতলৈ সুফল পাব। পৰিয়ালৰ সৈতে এক আনন্দময় আৰু মুকলিমূৰীয়াকৈ পৰিৱেশে বিৰাজ কৰা দেখা গৈছে। আপোনাৰ হাস্যৰস আৰু বুদ্ধিমত্তাই ঘৰখনৰ সকলোকে মোহিত কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ৰোমান্টিক হ'ব। সংগীৰ সৈতে মনৰ কথা মুকলিকৈ পাতিবলৈ আৰু যিকোনো ভুল বুজাবুজিবোৰ দূৰ কৰিবলৈ আজিৰ দিনটো অতি উত্তম দিন। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি মানসিক চিন্তা কিছু দূৰ হোৱা দেখা পাব আৰু ইয়াৰ ফলত আপোনালোকে নিজৰ লিখা পঢ়াতেই হওক বা যিকোনো প্ৰজেক্টতে হওক সহজেই আপোনালোকে জটিল বিষয়বোৰো আয়ত্ত কৰিব পাৰিব। শাৰীৰিকভাৱে আজিৰ দিনটো সাধাৰণ হ'ব, কিন্তু অত্যাধিক চিন্তা আৰু মগজুৰ কামৰ বাবে মানসিক ক্লান্তি অনুভৱ কৰিব পাৰে। সেইবাবে আপোনালোকে পৰ্যাপ্ত জিৰণি ল'ব আজি আৰু কিছু সময় নিজৰ ভাল লগা কাৰ্যকলাপতো কটাবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে নিজৰ কামত একেবাৰে অমনোযোগী নহ'ব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কামবোৰ সম্পূৰ্ণ নহ'বও পাৰে। আৰু অযথা তৰ্ক বা পৰনিন্দা পৰচৰ্চা কৰাৰ পৰা নিজকে আঁতৰাই ৰাখক, অন্যথা সামাজিকভাৱে সুনাম নষ্ট হোৱাৰ শংকা থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো অধিক ফলপ্ৰসূ কৰিবলৈ হ'লে ভগৱান গণেশৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ দিনটো আজি বিশেষভাৱে শুভ হ'ব। আৰু বুধ গ্ৰহৰ কৃপা লাভৰ বাবে ওং বুং বুধাই নম মন্ত্ৰটো 11 বাৰ জপ কৰিব আৰু লগতে কোনো জীৱ জন্তুক খাদ্যবস্তু দান কৰিব। ইয়াৰ দ্বাৰা আজিৰ দিনটোৰ সকলো সফলতা আপুনি অৰ্জন কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকে অধিক সক্ৰিয় অনুভৱ কৰিব। আপোনাৰ আজি আনৰ প্ৰতি অধিক সহানুভূতিশীল মনোভাৱ থাকিব, যাৰ ফলত আপোনালোকে সৰু সৰু কথাতে মন বেয়া নকৰে আৰু লগতে আপোনাৰ কোনো ধৰণৰ মানসিক চিন্তাও নাথাকে। গতিকে আজিৰ দিনটো আপোনালোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব যে আপুনি সকলোৰে সৈতে ভালদৰে মিলি চলাটো। কৰ্মক্ষেত্ৰতো আপোনাৰ আজি চিন্তা বিশেষভাৱে আজি গুৰুত্ব পাব। সহকৰ্মীসকলৰ সৈতে যি সম্পৰ্ক বজাই ৰাখিছে তেনেধৰণে ৰাখিলে আজি আপোনালোকৰ কৰ্মৰ পৰিৱেশ অনুকূল হৈ থাকিব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হ'ব। নতুন বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব। আৰ্থিক দিশত আয় আৰু ব্যয়ৰ মাজত সমতা বজাই ৰাখিবলৈ অতি প্ৰয়োজনীয় হ'ব। হঠাতে কোনো অপ্ৰত্যাশিত খৰচ আহি পৰিব পাৰে, সেইবাবে সঞ্চয়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। মাতৃ বা মাতৃস্থানীয় ব্যক্তিৰ পৰা মৰম আৰু আশীৰ্বাদ পাব, যিয়ে আপোনাৰ মনলৈ প্ৰশান্তি আনিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো আৱেগিকভাৱে গভীৰ হ'ব। আপোনাৰ সংগীৰ অনুভূতিবোৰ বুজিবলৈ চেষ্টা কৰক আৰু তেওঁলোকক পৰ্যাপ্ত সময় দিয়ক। ছাত্ৰ ছাত্ৰীসকলৰ মন কিছু বিক্ষিপ্ত হ'ব পাৰে। পঢ়া শুনাত একাগ্ৰতা বজাই ৰাখিবলৈ নীৰৱ ঠাইত অধ্যয়ন কৰাৰ অভ্যাস গঢ়ি তোলক। শাৰীৰিক স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ মানসিক চাপৰ বাবে অস্থিৰতা অনুভৱ কৰিব পাৰে। সেইবাবে আপোনালোকে পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু মন শান্ত ৰাখিবলৈ হ'লে ধ্যান বা যোগাভ্যাস কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আৱেগৰ বশৱৰ্তী হৈ বা খৰখেদাকে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত নোলোৱাটোৱে ভাল হ'ব। আনৰ কথাত সহজে প্ৰভাৱিত হৈ নিজৰ লক্ষ্যৰ পৰা বিচ্যুত নহ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো শুভ কৰিবলৈ হ'লে ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত গাখীৰ অৰ্পণ কৰক। ইয়াৰ ফলত আজিৰ দিনটো আপোনালোকে ভাল ফল পাব।
আৰু চন্দ্ৰগ্ৰহক বলৱান কৰিবলৈ হ'লে ওম চুমাই নম মন্ত্ৰটো 11 বাৰ জপ কৰিব আৰু ৰাতিপুৱা মাতৃৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ ব্যক্তিত্ব অধিক আকৰ্ষণীয় হৈ উঠিব আৰু ইয়াৰ ফলত আপুনি যিকোনো ক্ষেত্ৰতে আজি সাহসেৰে সন্মুখীন হোৱাৰো শক্তি পাব আৰু ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ কৰ্মপটুতা আৰু সঠিক সিদ্ধান্তই আজি আপোনালোকৰ সকলো ক্ষেত্ৰতে প্ৰভাৱিত কৰিব আপোনাক। নিজৰ দায়িত্বসমূহ আপুনি নিষ্ঠাৰে পালন কৰিবলৈ আজি যত্ন কৰক আৰু ইয়াৰ ফলত আপোনালোকৰ সকলো সহকৰ্মীয়ে আপোনাক সমৰ্থনো আগবঢ়াব। ইয়াৰ জৰিয়তে কামবোৰো সফলভাৱে ৰূপায়ণ হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো যথেষ্ট আশাপ্ৰদ হ'ব। ব্যৱসায়ত নতুন পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে দিনটো অনুকূল হ'ব। আগলৈ ইয়াৰ সুফলো দেখা পাব। আৰ্থিক দিশটো অৱস্থা আজি আপোনাৰ সন্তোষজনক হ'ব, কিন্তু প্ৰদৰ্শনকামিতা বা বিলাসিতাৰ নামত অতিৰিক্ত খৰচ কৰাৰ পৰা বিৰত থকাটো উচিত হ'ব। ধন সঞ্চয়ৰ ফালে সামান্য গুৰুত্ব দিবলৈ আজি চেষ্টা কৰিব। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বজাই ৰাখিব পাৰিব। ঘৰৰ জ্যেষ্ঠ সদস্য বিশেষকৈ পিতৃৰ পৰাও গুৰুত্বপূৰ্ণ দিশা পৰামৰ্শ বা সহযোগিতা পাব, যিয়ে আপোনাক উৎসাহিত কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত নিজৰ অহংকাৰ বা জেদক স্থান নিদিব। যদি কিবা কথাত সংগীৰ সৈতে মতানৈক্য হৈছে তেনেহ'লে শান্ত হৈ আলোচনাৰ জৰিয়তে সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো যোগাত্মক দিন হ'ব। শিক্ষাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। বিশেষকৈ প্ৰশাসনিক বা পৰিচালনাৰ ক্ষেত্ৰত যিসকলে আগবাঢ়ি আছে বা প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আজি পৰিশ্ৰমৰ যোগাত্মক ফল লাভ কৰাৰ দিন হ'ব। দিনটো আপোনাৰ স্বাস্থ্যৰ বাবে আজি আপোনালোকৰ শাৰীৰিক শক্তি উদ্যম থকাৰ দিন হ'ব। স্বাস্থ্যৰ দিশৰ পৰা বিশেষ কোনো চিন্তাৰ কাৰণ নাই। অৱশ্যে অত্যাধিক গৰমৰ পৰা আপোনালোকে নিজকে অলপ সতৰ্ক কৰি ৰাখিবলৈ চেষ্টা কৰিব। সেইবাবে আপোনালোকে পৰ্যাপ্ত পৰিমাণে পানী খাবলৈ আজি নাপাহৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকৰ খং নিয়ন্ত্ৰণত ৰাখিব, কাৰণ অতিমাত্ৰা খঙৰ ফলত আপোনালোকৰ আজি তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। বিনা কাৰণত আনৰ কথাত হস্তক্ষেপ কৰাৰ পৰা আজি বিৰত থাকক, নহ'লে সন্মান হানি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো অধিক মংগলময় কৰি তুলিবলৈ হ'লে ৰাতিপুৱা সোনকালে উঠি সূৰ্য দেৱতাক তামৰ পাত্ৰত আপোনালোকে চন্দন মিহলাই অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ ফলত আপোনালোকৰ সূৰ্যদেৱৰ কৃপা থাকিব আপোনালোকৰ। আৰু লগতে সূৰ্যগ্ৰহৰ যদি কৃপা অটুট ৰাখিবলৈ বিচাৰিছে তেনেহ'লে ওম সূৰ্যায় নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকে সুফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ চিন্তাধাৰাত যথেষ্ট পৰিৱৰ্তন দেখা পাব। আপুনি কাম কৰাৰ যি নিখুঁততা সেইবোৰত আপোনালোকে আজি সন্তুষ্ট হ'ব আৰু ইয়াৰ ফলত কামবোৰো সুন্দৰভাৱে সম্পূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু একাগ্ৰতাই উচ্চপদস্থ বিষয়ৰ দৃষ্টি আকৰ্ষণ কৰিব। যিকোনো জটিল সমস্যা সমাধান কৰাত আৰু গুৰুত্বপূৰ্ণ প্ৰজেক্ট পৰিচালনা কৰাত আপোনাৰ দক্ষতা আজি প্ৰমাণিত হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো অনুকূল হ'ব। হিচাপ নিকাচ আৰু বিত্তীয় পৰিকল্পনাৰ ক্ষেত্ৰত আপোনাৰ সফলতা আজি লাভ কৰিব পাৰিব। ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰিলে লাভৱান হ'ব। আৰ্থিক অৱস্থা সুস্থিৰ হৈ থাকিব আজি। পুৰণি ধাৰ বা ঋণ পৰিশোধ কৰাৰ বাবে দিনটো ভাল। ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰাৰ নতুন পৰিকল্পনা হাতত ল'ব পাৰে। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব। ঘৰুৱা দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰি পৰিয়ালৰ সদস্যসকলৰ মন জয় কৰিব পাৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ প্ৰতি অতিৰিক্ত খুঁত ধৰা স্বভাৱ পৰিহাৰ কৰি চলক। দুয়োৰে মাজত কিবা মতানৈক্য যদি হৈছে তেনেহ'লে শান্ত হৈ আলোচনাৰ জৰিয়তে সেয়া দূৰ কৰিবলৈ আজি চেষ্টা কৰিব। ইয়াৰ ফলত সম্পৰ্ক সুদৃঢ় হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত শুভ। গৱেষণা, বিজ্ঞান বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে আজি মনোযোগ ধৰি ৰখাত সহজ হ'ব আৰু যোগাত্মক ফলাফলো লাভ কৰিব। সাধাৰণতে স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ সৰু সুৰা সমস্যাই আজি দেখা দিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে একেবাৰে অসাৱধানতা অৱলম্বন নকৰিব। আপোনালোকে পুষ্টিকৰ আহাৰ গ্ৰহণত আজি গুৰুত্ব দিয়ক আৰু লগতে আপোনালোকে ব্যায়াম আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। ইয়াৰ ফলত সুস্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ দিনটো আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। প্ৰতিটো কামেই আপুনি 100% নিখুঁত হোৱাৰ প্ৰয়াসত অযথা সময় নষ্ট নকৰিব, নহ'লে আন গুৰুত্বপূৰ্ণ কামবোৰ আধৰুৱা হৈ ৰ'ব পাৰে। আনৰ সমালোচনা কৰাৰ পৰা বিৰত থাকক। ই আপোনাৰ সামাজিক আৰু ব্যক্তিগত সম্পৰ্কত বিৰূপ প্ৰভাৱ পেলাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো অধিক মংগলময় কৰিবলৈ হ'লে ভগৱান গণেশৰ আৰাধনা কৰক আৰু ওং গং গণপতে নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। বুধ গ্ৰহক শান্ত কৰি ৰাখিবলৈ হ'লে চৌপাশৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখক আৰু কোনো জীৱ জন্তুক
খাদ্যবস্তু দান কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকে আজি দিনটো ভাৰসাম্য ৰক্ষা কৰি চলিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ চিন্তাধাৰাটো যোগাত্মক প্ৰভাৱ আহিব আৰু সকলোৰে সৈতে আপোনালোকে সুসম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিৱেশ আজি অনুকূলে থাকিব। আপোনাৰ কূটনৈতিক দৃষ্টিভংগী আৰু সমস্যা সমাধানৰ দক্ষতাই সহকৰ্মী আৰু উচ্চপদস্থ বিষয়াসকলকো প্ৰভাৱিত কৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো অংশীদাৰিত্বৰ বাবে অতিকে শুভ দিন। পুৰণি কোনো ব্যৱসায়িক চুক্তিৰ পৰা আজি লাভ অৰ্জন কৰাৰ দিন হ'ব। আৰ্থিক দিশত আজি আয় আৰু ব্যয়ৰ মাজত সুন্দৰ ভাৰসাম্য বজাই ৰাখিব পাৰিব, কিন্তু ধন ব্যয় হোৱাৰ পৰা অলপ গুৰুত্ব দিব, কাৰণ ধন ব্যয় হোৱা হ'লে আপোনালোকৰ সমস্যা বাঢ়িব পাৰে। সেইবাবে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। পাৰিবাৰিক পৰিৱেশ আজি আনন্দময় হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটালে মনৰ কোনো বোজা থাকিলে সেয়া পাতল হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত মিলাপ্ৰীতি বৃদ্ধি পাব। সংগীৰ সৈতে ৰোমান্টিক মুহূৰ্ত কটোৱাৰ সুযোগ পাব। যদি দুয়োৰে মাজৰ পূৰ্বৰ কোনো বিবাদ আছিল সেয়া আজি সহজেই দূৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত মনোযোগ আজি বৃদ্ধি পাব। বিশেষকৈ কলা, ফেশ্বন ডিজাইনিং বা সাহিত্যৰ সৈতে জড়িত শিক্ষাৰ্থীসকলে ভাল ফল পাব। যদি আপুনি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেনেহ'লে সময়ৰ সঠিক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। সফলতা নিশ্চিতভাৱে পাব। শাৰীৰিক স্বাস্থ্য আজি সাধাৰণতে ভালেই দেখা গৈছে, তথাপি আপোনালোকে মানসিকভাৱে প্ৰফুল্লিত অনুভৱ কৰিব। কঁকালৰ বিষৰ অনুভৱ হ'ব পাৰে, সেইবাবে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপোনালোকে লঘু ব্যায়াম কৰিব আৰু লগতে আপোনালোকে পৰ্যাপ্ত পৰিমাণে পানী খাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে কিছু সিদ্ধান্তহীনতাত ভুগিব পাৰে, গতিকে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে পলম নকৰিব। পাৰিলে অভিজ্ঞ লোকৰ সহায় ল'ব। আনক সন্তুষ্ট কৰিবলৈ গৈ নিজৰ প্ৰয়োজনীয়তাবোৰ আওকাণ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো অধিক শুভ কৰিবলৈ হ'লে মা লক্ষ্মী বা মা দুৰ্গাৰ আৰাধনা কৰক আৰু বগা ৰঙৰ মিঠাই অৰ্পণ কৰক। শুক্ৰ গ্ৰহৰ যোগাত্মক প্ৰভাৱ বৃদ্ধি কৰিবলৈ হ'লে ওং চুং শুক্ৰাই নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব আৰু সৰু ছোৱালীক কিবা উপহাৰ দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ আজি ইচ্ছা শক্তি প্ৰবল থাকিব। আপুনি যিকোনো পৰিস্থিতিকে আপুনি গভীৰভাৱে আজি ল'ব পাৰিব আৰু আপোনাৰ ক্ষমতা থাকিব যে সকলো কাম আপুনি নিজে কৰিবলৈ। আপোনাৰ আজি মানসিক দৃঢ়তা বাঢ়িব আৰু আপুনি ডাঙৰ যিবোৰ আপোনাৰ কাম আছে সেইবোৰ আপুনি অতি সহজে আপুনি মূল্যায়ন কৰিব পাৰিব আৰু সেইমতে আপুনি আজি পৰিকল্পনা কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ একাগ্ৰতা বৃদ্ধিৰ ফলত আজি আপোনালোকে সুফল পাব আৰু যিসকল গৱেষণা চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অত্যন্ত শুভ হ'ব। ব্যৱসায়ত নতুন ৰণনীতি প্ৰয়োগ কৰাৰ বাবে দিনটো ভাল। পুৰণি কোনো বিনিয়োগৰ বা ৰৈ যোৱা কামৰ পৰা হঠাতে লাভৱান হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত দিনটো অনুকূল হ'ব। যদি কোনো ঠাইত ধন বিনিয়োগ কৰাৰ কথা ভাবিছে তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰি আগবঢ়াটো বুদ্ধিমানৰ কাম হ'ব। পাৰিবাৰিক জীৱনত বুজাবুজি বৰ্তি থাকিব, কিন্তু নিজৰ মতামত আনৰ ওপৰত জাপি দিয়াৰ প্ৰৱণতা ত্যাগ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আৱেগৰ তীব্ৰতা দেখা যাব। সংগীৰ প্ৰতি অত্যাধিক সন্দেহ বা অধিকাৰবোধৰ পৰা বিৰত থাকক, অন্যথা সুমধুৰ সম্পৰ্কত কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। মুকলি কথা বতৰাৰে পাৰস্পৰিক বিশ্বাস অটুট ৰাখক। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত মনোযোগ গভীৰ হ'ব আজি। যিকোনো জটিল বিষয় আৰু গৱেষণামূলক কাম সহজে আয়ত্ত কৰাত সুবিধা পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে দিনটো যোগাত্মক। শাৰীৰিকভাৱে আজি দিনটো সক্ৰিয় অৱস্থাত আছে, কিন্তু অত্যাধিক মানসিক চাপৰ ফলত চিন্তাৰ বাবে আপোনালোকৰ কিছু মূৰৰ বিষৰ অনুভৱ হ'ব পাৰে। সেইবাবে আপোনালোকে মুকলি বতাহত কিছু সময় খোজ কাঢ়ক আৰু লগতে নিজৰ ভাল লগা কাৰ্যকলাপ কৰিবলৈ যত্ন কৰিব আৰু ধ্যান কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আৱেগৰ বশৱৰ্তী হৈ কাৰোবাক ডাঙৰ কথা বা ডাঙৰ বাক্য প্ৰয়োগ নকৰিব, নহ'লে ইয়াৰ ফলত সম্পৰ্ক বিনষ্ট হ'ব পাৰে। আৰু গোপন শত্ৰুৰ পৰা আজি সাৱধান হ'ব আৰু নিজৰ পৰিকল্পনাসমূহ কাম সম্পূৰ্ণ নোহোৱালৈকে সকলোৰে আগত প্ৰকাশ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো মংগলময় কৰি তুলিবলৈ হ'লে হনুমান চালিচা বা বজৰং বাণ পাঠ কৰক আৰু হনুমানজীক ৰঙা সেন্দুৰ অৰ্পণ কৰক। মংগল গ্ৰহৰ শুভ প্ৰভাৱ বৃদ্ধি কৰিবলৈ হ'লে ওম ভূমাই নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব আৰু দৰিদ্ৰ লোকক ৰঙা ৰঙৰ বস্তু দান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আপোনাৰ আজি যোগাত্মক চিন্তা বৃদ্ধি পাব আৰু আপোনালোকৰ
বাবে আজি আত্মবিশ্বাস বৃদ্ধি কৰাৰো দিন হ'ব। ভৱিষ্যতৰ প্ৰতি আপোনাৰ যথেষ্ট আশাবাদী মনোভাৱ থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ সততাই আজি আপোনাৰ সকলোৰে মন জয় কৰিব আৰু যিসকল প্ৰশাসন বা পৰামৰ্শদাতা হিচাপে কাম কৰি আছে কোনো ক্ষেত্ৰত তেওঁলোকৰ বাবে দিনটো অত্যন্ত শুভ দিন হ'ব। ব্যৱসায়ীসকলৰ বাবে আজি লাভৰ দিন হ'ব। যদি আপুনি ব্যৱসায় সম্প্ৰসাৰণৰ কিবা পৰিকল্পনা কৰিছে তেনেহ'লে আজিৰ দিনটো আপুনি নতুন পদক্ষেপ লোৱাৰ বাবে উত্তম দিন হ'ব। আৰ্থিক দিশ আপোনাৰ সুস্থিৰ হ'ব। পূৰ্বৰ কোনো বিনিয়োগৰ পৰা ভাল ধন লাভৰ সম্ভাৱনা আছে। হঠাতে কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰৰ পৰা আজি বিৰত থাকিব। পাৰিবাৰিক পৰিৱেশ আজি সুখময় আৰু শান্তিপূৰ্ণ হ'ব। ঘৰত কোনো ধৰ্মীয় বা আধ্যাত্মিক অনুষ্ঠানৰ পৰিকল্পনা হ'ব পাৰে যিয়ে পৰিয়ালৰ সদস্যসকলক একত্ৰিত কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি বৃদ্ধি পাব। সংগীৰ প্ৰতি আপোনাৰ সন্মান আৰু মৰম বাঢ়িব। আজি সংগীৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে মুকলিকৈ আলোচনা কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো অতিশয় শুভ। পঢ়া শুনাত একাগ্ৰতা বাঢ়িব আৰু নতুন কিবা এটা শিকাৰ প্ৰতি আগ্ৰহী হ'ব। উচ্চ শিক্ষাৰ বাবে যিসকলে চিন্তা চৰ্চা কৰি আছে তেওঁলোকে আজি যোগাত্মক খবৰ পাব। শাৰীৰিক আৰু মানসিকভাৱে আপুনি যথেষ্ট সবল আৰু সতেজ অনুভৱ কৰিব। খাদ্যাভ্যাসৰ প্ৰতি সামান্য চকু ৰাখিব। অত্যাধিক মিঠা খাদ্য আপুনি পৰীক্ষা কৰক আজি, অন্যথা লিভাৰৰ বা পেটৰ সৰু সুৰা সমস্যাই আমনি কৰিব পাৰে। আজিৰ দিনটো আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতা অৱলম্বন কৰিব। অতিৰিক্ত আত্মবিশ্বাসত আপোনালোকে আনক অৱজ্ঞা নকৰিব। আপোনাৰ পোনপটীয়া বা স্পষ্টবাদিতাই কেতিয়াবা আনৰ বাবে আঘাতৰ কাৰণ হ'ব পাৰে, সেইবাবে কথা কওঁতে সাৱধান হ'ব। অচিনাকি ব্যক্তিৰ কথাত ভুল গৈ ক'তো ধন বিনিয়োগ আজি নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো অধিক মংগলময় কৰি তুলিবলৈ হ'লে ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু কলগছৰ গুৰিত পানী আৰু অলপ হালধি অৰ্পণ কৰিব। বৃহস্পতি গ্ৰহৰ কৃপা লাভ কৰিবলৈ হ'লে অং গুৰুয়ে নম মন্ত্ৰটো 11 বাৰ জপ কৰিব বা অং ব্ৰিং বৃহস্পতিয়ে নম মন্ত্ৰটো জপ কৰিব আৰু হালধীয়া ৰঙৰ মিঠাই বা ফল মূল দান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ দৃষ্টিৰ ফলত আপোনালোকৰ কাম কাজ আজি ভাল হ'ব আৰু আপুনি আজি নতুন চিন্তাধাৰাৰে আগবাঢ়িব পাৰিব। নিজৰ লক্ষ্য প্ৰাপ্তিৰ বাবে আপুনি আজি সাজুও থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ একাগ্ৰতাৰ ফলত আপুনি আজি প্ৰশংসা পাব আৰু আপুনি আজি উচিত ফল পাব কৰ্মক্ষেত্ৰত আৰু আপোনাৰ সময় আহি পৰিছে আপুনি নতুন ভাল সুযোগ পোৱাৰ। ব্যৱসায়ীসকলৰ বাবে দিনটো স্থিৰতাৰ দিন হ'ব। যদি কোনো নতুন পৰিকল্পনা হাতত ল'ব বিচাৰিছে তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ আগবাঢ়িলে সুফল পাব। আৰ্থিক দিশটো আপোনাৰ সুস্থিৰ অৱস্থাত আছে। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়াটো আজি আপোনাৰ বাবে অন্যতম হ'ব আৰু সেই সঞ্চয়ে আপোনাক মানসিক শান্তিও প্ৰদান কৰিব। পাৰিবাৰিক পৰিৱেশ আজি শান্তিপূৰ্ণ হৈ থাকিব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা আশীৰ্বাদ আৰু গুৰুত্বপূৰ্ণ দিশা পৰামৰ্শ লাভ কৰিব যিয়ে আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত বিশ্বাস আৰু আন্তৰিকতা বৃদ্ধি পাব। কৰ্মব্যস্ততাৰ মাজতো আপোনজনৰ বাবে সময় উলিয়াবলৈ চেষ্টা কৰক। ইয়াৰ ফলত সম্পৰ্ক অধিক সুদৃঢ় হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি পঢ়া শুনাত মনোযোগ গভীৰ হোৱাৰ দিন হ'ব। বিশেষকৈ যিসকলে প্ৰযুক্তি কাৰিকৰী শিক্ষা আদিৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকে নিজৰ কষ্টৰ যোগাত্মক ফল লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ প্ৰতি আজি সজাগ হোৱাৰ প্ৰয়োজন হ'ব। বিশেষকৈ বিষৰ সমস্যাৰ প্ৰতি আপোনালোকে একেবাৰে অৱজ্ঞা নকৰিব। অত্যাধিক শাৰীৰিক পৰিশ্ৰমৰ লগতে পৰ্যাপ্ত জিৰণি ল'বলৈ নাপাহৰিব। আপোনালোকে পুষ্টিকৰ আহাৰ গ্ৰহণত আজি গুৰুত্ব দিয়ক আৰু পানী খাবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। নিজৰ নীতি বা ধাৰণাৰ ওপৰত অত্যাধিক জেদ ধৰি থকাৰ পৰা আজি বিৰত থাকিব। কেতিয়াবা পৰিস্থিতিৰ সৈতে নিজকে খাপ খুৱাই লোৱাটো বুদ্ধিমানৰ কাম হ'ব। হতাশা বা নেতিবাচক চিন্তাক মনলৈ আনিব নিদিব। ই আপোনাৰ কৰ্মক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো অধিক মংগলময় কৰি তুলিবলৈ হ'লে আপোনালোকে সন্ধিয়া আহঁত গছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলাওক আৰু শনি গ্ৰহৰ কৃপা লাভ কৰিবলৈ হ'লে ওং চং শনিচৰাই নম মন্ত্ৰটো 11 বাৰ জপ কৰিব আৰু দৰিদ্ৰ বা অসহায় লোকক সাধ্যানুসাৰে সহায় কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহৰ স্থিতি আপোনাৰ সপক্ষে আছে, যাৰ বাবে আজি আপোনালোকে যিকোনো কামতে সফলতা অৰ্জন কৰিব পাৰিব। কিন্তু কিছুমান সাৱধানতা ল'ব লাগিব যাতে আপুনি অধিক উৎসাহী হৈ বা অধিক আত্মবিশ্বাসী হৈ কোনো ভুল সিদ্ধান্ত নলয়। কৰ্মক্ষেত্ৰত আপোনাৰ অভিনৱ ধাৰণা আৰু কাৰ্যশৈলীয়ে ঊৰ্ধ্বতন কৰ্তৃপক্ষক আজি প্ৰশংসা কৰাব আপোনাক দি আৰু সহকৰ্মীসকলৰ সৈতে মিলিজুলি কাম কৰিলে আজি সফলতা নিশ্চিতভাৱে আহিব। বিশেষকৈ প্ৰযুক্তিবিদ্যা, মিডিয়া আৰু সমাজৰ সৈতে জড়িত লোকসকলৰ বাবে অত্যন্ত শুভ দিন। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভদায়ক হ'ব। নতুন গ্ৰাহক বা ব্যৱসায়িক অংশীদাৰৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব। যদি ব্যৱসায়ত কিবা নতুন পৰিকল্পনা আছে তেনেহ'লে আজিৰ দিনটো সেইবোৰ কাৰ্যকৰী কৰাৰ দিন হ'ব।
আৰ্থিক দিশটো উন্নতিৰ যোগ আছে। পুৰণি কোনো বিনিয়োগৰ পৰা বা আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। তথাপিও অপ্ৰয়োজনীয় খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো বাঞ্ছনীয় হ'ব। পাৰিবাৰিক জীৱন আনন্দময় হ'ব। ঘৰত বন্ধু-বান্ধৱ বা আত্মীয়ৰ আগমন হ'ব পাৰে, যিয়ে ঘৰৰ পৰিৱেশ অধিক উজ্জীৱিত আৰু সুখময় কৰি তুলিব। প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি বৰ্তি থাকিব। আপোনাৰ সঙ্গীৰ সৈতে মুকলি মনেৰে কথা পাতক আৰু তেওঁলোকৰ ব্যক্তিগত স্থানক সন্মান জনাওক। ইয়াৰ ফলত সম্পৰ্ক অধিক গভীৰ হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া-শুনাত একাগ্ৰতা বাঢ়িব। বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু সমাজ বিজ্ঞানৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল ফল দেখুওৱাৰ সম্ভাৱনা আছে। আৰু বন্ধুবৰ্গৰ সৈতে মিলি যদি আপোনালোকে কোনো কঠিন বিষয় আলোচনা কৰে, তেনেহ'লে সোনকালে আয়ত্ত কৰিব পাৰিব। স্বাস্থ্যৰ দিশত সাধাৰণতে ভালেই দেখা গৈছে। শাৰীৰিক আৰু মানসিকভাৱে আপুনি সতেজ অনুভৱ কৰিব। তথাপিও আপোনালোকৰ সৰু সুৰা বিষৰ সমস্যা থাকিব পাৰে, সেইবাবে আপোনালোকে লঘু ব্যায়াম আদি কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব। অযথা আনৰ কথাত বা বিবাদত সোমাই নপৰিব। অতিৰিক্ত চিন্তা কৰাৰ পৰা বিৰত থাকিব। ই আপোনাৰ মানসিক অশান্তিৰ সৃষ্টি কৰিব পাৰে। কাৰোবাক ধন ধাৰলৈ দিয়াৰ আগতে ভালদৰে ভাবি গুণি ল'ব। ঘূৰাই পোৱাত বিলম্ব হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। দিনটো অধিক মংগলময় কৰি তুলিবলৈ হ'লে ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত জল অৰ্পণ কৰক। শনি গ্ৰহক শান্ত কৰি ৰাখিবলৈ হ'লে ওং চং শনিচৰাই নমঃ মন্ত্ৰটো জপ কৰিব আৰু ক'লা ৰঙৰ কোনো জীৱ জন্তুক যদি খাদ্য দিয়ে, তেনেহ'লে আপোনালোকে আজি অশুভ প্ৰভাৱো খণ্ডন কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ দৃষ্টিৰ ফলত আপোনালোকৰ আজি মনত আনৰ প্ৰতি দয়া আৰু সহানুভূতিৰ ভাৱ থাকিব। আপোনাৰ সৃষ্টিশীল কাম কাজে আজি সকলোৰে মন জয় কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ সৃষ্টিশীলতা আৰু কৰ্মনিষ্ঠাই সকলোকে ভাল অনুভৱ কৰাব আৰু পৰিৱেশ আপোনাৰ অনুকূলে থাকিব, যাৰ ফলত আপোনালোকে আজি ভাল সুযোগো পাব। ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া হ'ব। যদি আপুনি ব্যৱসায় সম্প্ৰসাৰণৰ কিবা নতুন পৰিকল্পনা কৰিছে, তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈহে আগবাঢ়ক। আৰ্থিক দিশ আজি সুস্থিৰ হ'ব, কিন্তু ধৰ্মীয় বা সামাজিক কামৰ নামত কিছু ধন ব্যয় হ'ব পাৰে। অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ পৰা আজি বিৰত থাকক আৰু সঞ্চয়ৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিয়ক। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতে সময় কটালে আৰু তেওঁলোকৰ পৰামৰ্শ মানি চলিলে আজি মানসিক প্ৰশান্তিও পাব। প্ৰেম আৰু দাম্পত্য জীৱনত আৱেগিক সংযোগ অধিক গভীৰ হ'ব। আপোনাৰ সঙ্গীৰ অনুভূতিবোৰ আজি বুজিবলৈ চেষ্টা কৰক আৰু মুকলিকৈ কথা পাতক। ইয়াৰ ফলত সম্পৰ্ক অধিক সুদৃঢ় হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া-শুনাত একাগ্ৰতা বাঢ়িব। বিশেষকৈ সাহিত্য, আধ্যাত্মিকতা আৰু গৱেষণামূলক বিষয়ৰ সৈতে জড়িত শিক্ষাৰ্থীসকলে আজি নিজৰ কষ্টৰ যোগাত্মক ফল দেখুৱাবলৈ সক্ষম হ'ব। শাৰীৰিক আৰু মানসিকভাৱে দিনটো সাধাৰণতে ভালেই দেখা গৈছে। অৱশ্যে অত্যাধিক আৱেগিক চিন্তাৰ বাবে সন্ধিয়ালৈ কিছু মানসিক ভাগৰ অনুভৱ হ'ব পাৰে। সেইবাবে আপোনালোকে লঘু ব্যায়াম আদিত গুৰুত্ব দিব আৰু লগতে আপোনালোকে পৰ্যাপ্ত পৰিমাণে আজি পানী খাব আৰু মানসিক শান্তিৰ বাবে ধ্যান কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অত্যাধিক আৱেগিক হৈ অচিনাকি ব্যক্তিক অন্ধভাৱে বিশ্বাস নকৰিব। ইয়াৰ ফলত প্ৰতাৰিত হোৱাৰ শংকা থাকিব। কল্পনাৰ পৃথিৱীত সোমাই গৈ আপোনালোকে বৰ্তমানক নাপাহৰিব আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ যুক্তিৰে ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো অধিক মংগলময় কৰি তুলিবলৈ হ'লে ভগৱান শ্ৰী বিষ্ণুক আৰাধনা কৰক আৰু ঘৰৰ পূজাত হালধীয়া ফুল বা চন্দন ব্যৱহাৰ কৰিব। বৃহস্পতি গ্ৰহৰ কৃপা লাভ কৰিবলৈ হ'লে ওং ব্ৰিং বৃহস্পতি নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব আৰু গৰীবজনক বা দুখীয়াজনক আপোনালোকে হালধীয়া ৰঙৰ বস্তু দান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, তেনেহ'লে বন্ধুবৰ্গৰ পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।